হাই গাইজ নমস্কাৰ মই ইলা বড়ো হয় আপোনালোকৰ ওচৰত অন্য এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত কি বনাম আপোনালোকক দেখাই আছোঁ বলক মোৰ কিটচেনত। আজি কিটচেনত কচু লতি বইল কৰি লৈছোঁ। সেইদিনা 20 টকা দিয়ে মুঠি লৈ আনিছিলোঁ। এইটো আগতে ধুনীয়াকৈ বাছি কেনে লৈছোঁ। অকণমান বইল কৰি ল'ম, পানী অকণমান পেলাই দিম। টেঙা নাই মানে তাৰ কাৰণে বিলাহী দিম। মেষ্টা টেঙা থাকিলে ভাল হ'ল হয়, মেষ্টা টেঙা নাই। অকণমান চাগে বৰষুণ দিয়াৰ কাৰণে খুজাব যেন পাই আছোঁ, মানে বৰষুণ দিয়ে নিদিয়ে সেনেকুৱা বৰষুণ দিয়াৰ টাইমতে অনা হয়। 20 টকা দি কিনে আনিছিলোঁ, তাৰ কাৰণে ভাবিছোঁ অকণমান বইল কৰি পানীখিনি পেলাই দিওঁ। আৰু ইফালে ভাঙন মাছ আনিছোঁ আধা কেজি, 120 টকা আধা কেজি ভাঙন মাছেদি বনাম, বেলেগ একো নবনাওঁ। এইটোৱে মাছ আধা ফ্ৰাই কৰিম, ফ্ৰাই কৰি কিনে খাম। তাৰপিছত চব্জিটো দিম, এইটো কচু লতিটো আপোনালোকে চাই থাককচোন। দিবৰ কাৰণে বিলাহী 3টা কাটি লৈছোঁ সৰু সৰু চাইজৰ, আৰু সৰু চাইজৰ এটা পিঁয়াজ। মাছত মই লৈছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি। ভাজাৰ টাইমত ধুনীয়াকৈ সানি ল'ম। কচু বইল অলৰেডি হৈ গৈছে, মই ধুনীয়াকৈ চেকি ল'ম। মাছখিনি মই ধুনীয়াকৈ ফ্ৰাই হ'বৰ কাৰণে দি দিছোঁ। আধা ফ্ৰাই খাম, আধা কচু আঞ্জাত দিম। ফাইনালি মোৰ কচু লতি আঞ্জা ফাইনালি হৈ গ'ল। আপোনালোকক ভিডিঅ'টো দেখাইছোঁ চাওক। কচু লতি আৰু মাছ, আপোনালোকে নিশ্চয় গম পাইছে মই আজি কচু লতি আৰু মাছ বনাইছোঁ, লগত মাছ ফ্ৰাই কৰিছোঁ। আপোনালোকক অলৰেডি দেখালোঁ। আজি ৰাতি পৰিৱেশন এইটো দি কৰিম। মোৰ ভিডিঅ' যদি আপোনালোকে ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।